প্ৰত্যেকটো ভিডিঅ'ত এসা কাৰ বজাৰৰ কথা খুদে এটা কথা হল যেতিয়া আপোনালোকে ইমান মোক কমেন্ট কৰে যে এসা কাৰ বজাৰৰ ভিডিঅ' আপুনি কেলে নিদিয়া হল বা আপুনি নুজুৱা হল কেলে তো মই আপোনালোকৰ কমেন্ট চাও কাৰণে আজি মই আহিলো এসা কাৰ বজাৰত আৰু এসা কাৰ বজাৰত ইমানে গাড়ী আছে যিখিনি গাড়ী আপোনালোকে ইয়াৰ পৰা এখন লব পাৰিব দাদা নমস্কাৰ নমস্কাৰ ভালে আছে বহুত দিনৰ মূৰত দাদাক লগ পাইছো আৰু আপোনালোকে কমেন্ট কৰে যে দুইজনকে একে একে লাগে ককাই ভাই বুলি এখিনতে ক'ব বিচাৰিছো যে আপোনাৰ তাতটো গাড়ী বিভিন্ন ধৰণৰ আছে হয় তো এই গাড়ী বিলাক একদম মু সিম্পল কোৱেশ্চন এটা সকলোৱে ধৰক খুদে হয় মিটাৰ টেম্পাৰিং কৰে নেকি এতিয়া মই আপোনাক কৈ দিও আমাৰ গাড়ীবিলাক ৰিসিভ কৰোতে আমি কাস্টমাৰৰ পৰা হয় এন্ট্ৰি কৰিলো হয় কিমান কিলোমিটাৰ আমি ৰিসিভ কৰিছো হয় যদি কাবাৰ ভেজাল লাগে ভাবে কিবা তে আমাৰ তাত আহিলে আমি ৰেকৰ্ড দেখাই দিম ওকে হেকৈ আমি ইনভেস্ট কৰি পেলে হয় টেনচন লব নিবিচাৰো ওকে সেইকাৰণে জেনুইন যি গাড়ী আছে আমি হে উঠাও ওকে আৰু আমাৰ তাত আপুনি তিনটা বস্তু নাপায় ডকুমেন্টছ ভেজাল নাপায় হয় ট্ৰান্সফাৰত হয় তাৰ পিছত আপুনি এক্সিডেন্ট ৰেকৰ্ড নাপায় হয় তাৰ পিছত নেক্সট ইঞ্জিন খোলা নাপায় ওকে এইখিনি আমাৰ তাত নাপায় বাকি আমাৰ লোকেশনটো হল হয় বাইপাস দি আহিলে 1 কিলোমিটাৰ আহিলে ৰাইট সাইডে এসা কাৰ বজাৰ নগাঁও টান দি আহিলে লেফট সাইডে এসা কাৰ বজাৰ ওকে আমাৰ যিখিনি আপোনাৰ ভিডিঅ'ত কথা কোৱা হয় হয় তেনেকুৱাই পাই আহি পেলে ভাল পায় হয় যে ভিডিঅ'ত যিখিনি কথা কোৱা যায় সেই কথাখিনি মতেই যদি হয় তেতিয়া হলে আপুনিও ভাল পায় মই হলেও ভাল পাম কাৰণ এটো যে ভিডিঅ'ত যদি কও এটা যদি আহি পেলাই পোৱা যায় এটা তেতিয়া হলে আপোনাৰো মন বেয়া লাগিব বা মোৰো মন বেয়া লাগিব আৰু আমাৰ তাত একো অফাৰ নাই হয় কিন্তু এতিয়া বহুত মানুহে আপোনাৰ অফাৰ দি থাকে কাৰণে আমি এটা অফাৰ দি আছো এতিয়া ওকে আমি অফাৰ দি আছো যোনে গাড়ী কিনে হয় যোন অনাৰ গাড়ী কিনে তেওঁলোকক আমি 10 লাখৰ আপোনাৰ ইনস্যুৰেন্স এটা এক্সিডেন্ট ইনস্যুৰেন্স এটা 10 লাখৰ আমি 1 ইয়াৰৰ কাৰণে কৰি তো ঠিক আছে এক্সিডেন্টৰ আপোনাক 10 লাখ টকা এটা ইনস্যুৰ দিব যদি আপুনি ইয়াৰ পৰা গাড়ী পাৰচেজ কৰে এখন আপোনাৰ গ্ৰেনেড জাস্ট 5 মিনিটস হৈছে আমাৰ এখন হুমুৱা হয় এখন আমাৰ 2015 ডিসেম্বৰৰ গাড়ী হয় ওকে এখন আপোনাৰ স্পৰ্টছ মডেল হয় সিলভাৰ কালাৰত আহিছে ইঞ্জিন বডি ষ্টিল আছে জাস্ট হোমাইছে বাম্পাৰ টাচ কৰিবলগীয়া হৈ আছে এখন গাড়ী আপোনাৰ 295 ত দি দিম 295 মানে 2,95,000 হুন্ডা এক্সেল নে গ্ৰ্যান্ড আইটেল এখন গ্ৰ্যান্ড আইটেল 295 ত দি দিম পেট্ৰল নে ডিজেল পেট্ৰল মাৰ্কেট ট্ৰাই কৰি লওক মাই গড মার্কেট ট্রাই মানে কি আপনি অল অসমতে নেপায় 2,95,000 টাকাত আপনি গ্র্যান্ড আইটেল কত পাবো 15 লাখ পেট্রোলৰ গাড়ী ডিজেলৰ গাড়ী পাই যাব পাৰে ইনক্লুডিং ট্ৰান্সফাৰ লগত ট্ৰান্সফাৰ টায়াৰ আপুনি চাওক 50% নো ওপৰত বিট আছে ওকে এখন ফাইনান্স হ'ব নেকি अवेलेबल হ'ব ফাইনান্স খালি আপোনাৰ 9,000 মান টা এক্সট্ৰা আহিব ডকুমেন্ট চাৰ্জ আচ্ছা এখন যদি ফাইনান্সত লয় বা 3 লাখ টকা নহয় গাড়ীখন 2,90,000 টকা 95,000 টকা তো এখনৰ যদি ফাইনান্সত লব যে কিমান মান টকা ডাউন পেমেন্ট কৰিব ৰক আপোনাৰ 3,05,000 আপোনাৰ আহি যাব গাড়ীখন কমপ্লিট হয় আৰু ডাউন পেমেন্ট আপোনাৰ গভৰ্নমেন্ট সাৰ্ভিস হলেতো 70-80,000 দিলে হৈ যাব আৰু যদি বিজনেসম্যান হয় নেৰবৰ ধৰ 1.5 লাখৰ ভিতৰত দিলে হ'ল ওকে নেক্সট ইনোভা নেক্সট আপুনি ইনোভা এখন আপোনাৰ দেখাত কেনেকুৱা লাগিছে কক বহুত মজা লাগিছে মোক কাস্টমাৰ জনে খুদি আছে যে ইনোভা এখন লাগে গতিকে এখন অনলি আপোনাৰ 2009 ৰ গাড়ী হয় 9 ৰ গাড়ী কিন্তু আপোনাৰ নিউ লুকছৰ ওকে এখন আমি 3,20,000 দিব লৈ যাব গাড়ী রূপ এসি আছে হয় ওয়েল কন্ডিশন হয় গাড়ী বহুত ধুনিয়া হয় গাড়ী লুকস চাওক এবাৰ ন গাড়ীখন তো লুকস তো ফ্ৰন্ট লুকস তো দেখিলে গম পোৱা যায় এখনৰ এনে ধৰক ফাইনান্স হ'ব নেকি বাৰু ফাইনান্স নহব কেছ হ'ব 3,20,000 হয় আপোনাৰ 5 বছৰৰ ট্যাক্স আপডেট আছে 5 বছৰ ইনস্যুৰেন্স 1 বছৰ নতুনকৈ পাব 5 বছৰ ট্যাক্স আপডেট মানে আপুনি 5 বছৰলৈ কাগজ পাতি আপডেট কৰিব নালাগে বাস খালি চলাই দেখিলে হ'ল গাড়ী ইন্টেৰিয়ৰটো আমাৰ কেমেৰামেনে দেখাই দিও বহুত ধুনীয়া হৈছে ইন্টেৰিয়ৰটো 3,20,000 ন 3,20,000 ইনোভা চাওক আপোনালোকে বিচাৰি থাকে ইনোভা আজি দেখালো 3,20,000 এখন ইনোভা কোনেও দিব নোৱাৰে 3,20,000 বাৰু ও মাই গড পিছফালটো দেখুৱাই দিও 2.5G 3,20,000 ইনোভা কিন্তু গাড়ী বহুত ধুনীয়া হৈছে ট্যাক্স 5 বছৰ কাৰণে আপডেট আছে ওকে আৰু এখন আপোনাৰ ইটিওস এখন ইটিওস আপোনাৰ লিভাৰ হয় হয় এখন 2014 লাষ্টৰ গাড়ী হয় পেট্ৰল ভাৰ্জন হয় এয়াৰ বেগ আছে এখন আপোনাৰ 260 দি দিম লৈ যাব পাৰিব 2,60,000 2,60,000 টয়টা ওয়েগনাৰ কিমান আহিব ওয়েগনাৰ এখন আহিব আপোনাৰ 2,40,000 দি দিম যাওক 2,40,000 টকাৰ ওয়েগনাৰ VXI LXI আপোনাৰ 3 লাখ টকা কয় VXI দি আছে 2,40,000 নেক্সট কক নেক্সট আপোনাৰ গ্ৰ্যান্ড আইটেল এখন 2019 ৰ হয় হয় স্পৰ্টছ মডেল হয় ওকে 5 চনৰ গাড়ী হয় গাড়ী ওয়েল কন্ডিশন আছে বাম্পাৰ টাচ আছে ব্যাক বাম্পাৰ টাচ আছে হ্যাঁ এখন আহি যাব আপোনাৰ হ্যান্ড কেস হয়
375 দি দিম 375 ফাইনান্স হলে খালি এক্সট্ৰা কিবা এটা আহিব ওকে গাড়ী ওয়েল কন্ডিশন আছে গাড়ীৰ ভিতৰটো চাওক দুটা এয়াৰ বেগ আছে এসি পাৱাৰ স্টিং পাৱাৰ উইন্ডো এভৰিথিং ফেসিলিটি যিখিনি লোডেড কোম্পানী পা হে গুটেখিনি আছে ওকে আৰু এখন 7 সিটাৰ যদি আৰ্টিকা লয় আৰ্টিকা এখন 2019 লাষ্টৰ হয় হয় এখন আপোনাৰ সেকেন্ড টপ মডেল গাড়ী হয় ওকে পেট্ৰল ভাৰ্সনৰ গাড়ী বহুত ধুনিয়া কন্ডিশন হয় হয় এখন আপোনালোকৰ যদি কোবা কাস্টমাৰ আহে 770 লৈ যাব পাৰিব 770 মানে 7,70,000 7,70,000 লৈ যাব পাৰিব 7,70,000 আৰ্টিকা আৰ্টিকা গাড়ী লুক চাওক গাড়ী কিমান চনৰ বুলি কলে 2019 লাষ্টৰ 770 আৰ্টিকা 2019 ৰ লাষ্ট মানে 2020 চন বুলি ধৰক 7,70,000 টকা আপোনালোকে ইনক্লুডিং ট্ৰান্সফাৰ লগত ট্ৰান্সফাৰ 1 ইয়াৰ ইনস্যুৰেন্স দিম এবছৰ ইনস্যুৰ দিব আকৌ ইনস্যুৰেন্স দিম এক বছৰ আৰু লগত ট্ৰান্সফাৰ কৰি দিম চাই লওক এখন আপোনাৰ সেন্ট্ৰো হয় 2019 ৰ হয় স্পোর্টস মডেল হয় গাড়ী ওয়েল কন্ডিশন হৈ আছে জেনুইন চলা 80,000 সামথিং হয় ওকে এখন আপোনাৰ এয়াৰ বেগ মানে গুটেখিনি আছে গাড়ীখনত হয় এখন আহি যাব আপোনাৰ 350 ওয়েগনাৰ VX 2014 ৰ হয় 245 দি দিম 2,45,000 VX আৰু এখন কুইটখন কিমান দিব কুইটখন এখন আপোনাৰ 220 দি দিম 220 RX নে RXL এখন RXT 1000 cc ও মাই গড 2,20,000 টকা 2,20,000 দি দিম ইনক্লুডিং ট্ৰান্সফাৰ 1000 cc আপোনাৰ মাইলেজও বহুত ধুনিয়া বাকি এখন আপোনাৰ 23,000 চলা সেন্ট্ৰো স্পেয়াৰটা আনটাস্ট হয় গাড়ী ওয়েল কন্ডিশন হৈছে 2019 মডেল হয় এখন 340 দি দিম 340 ইনক্লুডিং ট্ৰান্সফাৰ ফাইনান্সও হ'ব ফাইনান্স अवेलेबल হৈ যাব কিন্তু এক্সট্ৰা চাৰ্জটো আহিব নেক্সট এখন গ্ৰেনাইটেন আপোনাৰ 335 দি দিম এখন আপোনাৰ 2016 মডেল হয় আফটাৰ মাৰ্কেট স্ক্ৰিন টাচ বেক কেমেৰা লোডেড লাগা আছে ওকে গাড়ী বহুত ওয়েল কন্ডিশন হৈ আছে এখন এক্সেনখন কিমান আহিব এক্সেন এখন আহিব 340 আহিব টপ মডেল হয় 2015 ডিসেম্বৰৰ গাড়ী হয় পেট্ৰল ভাৰ্সন হয় এলয় সেলয় সব কোম্পানী ফিটেড লাগা আছে এখন আহিব 340 ইনক্লুডিং ট্ৰান্সফাৰ গাড়ী বিলাকৰ ভিতৰ দেখুৱা কাৰণ এটোৱে যে চাও গাড়ী বিলাক কিমান ধুনিয়া হৈ আছে বাহিৰটো এনো ধুনিয়া থাকে কিন্তু ভিতৰটো ধুনিয়া থাকিলে বাকি আপুনি যদি কোম্বা এখন গাড়ী যদি কৈ দিয়ে ইঞ্জিনও খুলি দেখাই দিব লাগে বনাট খুলি হয় তেৰা আমরা ইঞ্জিনটো দেখাই দিম পুৰে ফ্ৰেশ গাড়ী পাবা এখন Honda Mobilio 2016 ৰ হয় 7 সিটাৰ গাড়ী হয় পেট্ৰল ভাৰ্সন হয় এখন আপোনাৰ আহি যাব 360 আপোনাৰ ইনক্লুডিং ট্ৰান্সফাৰ এখন কি গাড়ী এখন আপোনাৰ VDI ডিজেলৰ হয় 2013 ৰ হয় এখন গাড়ী বহুত ধুনিয়া হৈ আছে আফটাৰ মাৰ্কেট স্ক্ৰিন টাচ বেক কেমেৰা লাগা আছে এখন আহি যাব আপোনাৰ 235 দি দিম এফালে আপোনাৰ এখন জেটস আছে টাটা হয় এখন আহি যাব আপোনাৰ 270 দি দিম পেট্ৰল ভাৰ্সন টপ মডেল হয় ব্ৰেজা কিমান আহিব ব্ৰেজা আপোনাৰ এখন 460 আহি যাব 2017 ৰ গাড়ী হয় 460 4,60,000 টকা ব্ৰেজা কম্পেক্ট এসইউভি Honda ইমেজ আহিব 14 ৰ আহিব আপোনাৰ এসি পাৱাৰ স্টিং পাৱাৰ উইন্ডো ডিজেল ভাৰ্সন হয় এখন 240 আহি যাব আৰু এখন আপোনাৰ KOV 100 টপ মডেল হয় ডিজেল ভাৰ্সন হয় গাড়ী বহুত ওয়েল কন্ডিশন হৈ আছে হয় এখন আপোনাৰ এয়াৰ বেগ বলা গুটেখিনি আছে হয় এখন আহি যাব আপোনাৰ 220 দি দিম 220 ইটিওস এখন পেট্ৰল ভাৰ্সন হয় 2015 ৰ হয় 15 ৰ এসি পাৱাৰ স্টিং পাৱাৰ উইন্ডো গুটেখিনি এলয় কোম্পানী ফিটেড আছে হয় গাড়ী বহুত ধুনিয়া কন্ডিশন হৈ আছে টায়াৰ আপোনাৰ 70% বিড আছে হয় গাড়ী আপোনাৰ বহুত ভাল কন্ডিশন হৈ আছে এখন আহি যাব আপোনাৰ 240 দি দিম যাওক 2,40,000 হয় ওকে 2,40,000 টকা ইটিওস সেডান কাৰ আৰু এখন কিমান আহিব এখন আপোনাৰ 2018 ৰ গো প্লাস হয় এখন আহি যাব আপোনাৰ 230 দি দিম 18 ৰ 2018 চনৰ গাড়ী 2,30,000 টকা 2,30,000 দি দিম ও মাই গড এফালে এখন আছে i20 এখন 2016 ৰ হয় হয় এসি পাৱাৰ স্টিং পাৱাৰ উইন্ডো গুটেখিনি আছে ফেসিলিটি হয় গাড়ী ওয়েল কন্ডিশন হয় ম্যাগনা মডেল হয় এখন আহি যাব আপোনাৰ 360 দি দিম কোন মাৰ্ক হোৱা আৰু এখন গ্ৰেনাইটেন আছে স্পোর্টস এখন আহি যাব আপোনাৰ স্পোর্টস মডেল হয় 2016 মডেল হয় এখন আহি যাব আপোনাৰ 325 দি দিম 325 ইনক্লুডিং ট্ৰান্সফাৰ 3,25,000 নেক্সট অল্টো 800 মার্কেটত কিন্তু বন্ধ হৈ গল অল্টো 800 এখন গাড়ী আপোনাৰ 2019 ৰ হয় 2019 ৰ হয় আফটাৰ মাৰ্কেট বেক কেমেৰা স্ক্ৰিন টাচ লাগা আছে গাড়ী ওয়েল কন্ডিশন হয় এখন 270 দি দিম
270 270 2019 লাষ্টৰ গাড়ী হয় 270 দি দিম ইনক্লুডিং ট্ৰান্সফাৰ কিবা কাৰণে ইনস্যুৰেন্স ফেল থাকিলে 1 ইয়াৰ কৰি দিম ওকে আৰু এখন i20 আস্তা হয় হয় পেট্ৰল ভাৰ্জন 2015 হয় হয় গাড়ী ওয়েল কন্ডিশন হৈ আছে আফটাৰ মাৰ্কেট স্ক্ৰিন টাচ লগোৱা আছে বেক কেমেৰা আছে হয় এখন গাড়ী আপোনাৰ লৈ যাব পাৰিব 375 ত দি দিম আৰু এখন আছে অল্টো 800 এখন এল্টো আপোনাৰ 250 দি দিম 2017 ৰ হয় এলেক্সা মডেল হয় গাড়ী ওয়েল কন্ডিশন হৈ আছে 2,50,000 2,50,000 দি দিম 2017 চনৰ গাড়ী 17 চনৰ নেক্সট আপোনাৰ আস্তা মডেল এখন আপোনাৰ গ্ৰ্যান্ড আইডেল হয় হয় এখন আহি যাব আপোনাৰ 315 ত আহি যাব 3,15,000 3,15,000 এই আস্থা 1.2 এখন আহিব আপোনাৰ 3,20,000 টকাত দি দিম 3,20,000 3,20,000 দিম কিন্তু আপোনালোকৰ ভিডিঅ' আপোনাৰ যিখিনি আপোনালোকৰ সাবস্ক্ৰাইবাৰ আছে হয় মই এখন গাড়ী আপোনাৰ 3.5 লাখত দিম বুলি কৈ পেলে ডাইৰেক্ট 50,000 টকা অফাৰ এইবিলাক আমাৰ নাই ওকে যি দিয়া দাম ফিক্স দিব পাৰো হেতু আপোনাৰ ভিডিঅ'ত কৈ দিছো ভিডিঅ'ত যেটো হ'ব মানে আহিলো হেতুৱে পাব হয় এখন আপোনাৰ এল্টো K10 2017 ৰ হয় এখন এয়াৰবেগ আছে অপচনেল হয় হয় এখন আপোনাৰ পৰিব 275 ত দি দিম 275 K10 2017 ৰ হয় 275 ত দি দিম হয় বাৰ্গেনিং নহব নেক্সট আপোনাৰ এখন সুইফট আপোনাৰ ডিজায়াৰ হয় 2000 আপোনাৰ 18 ডিসেম্বৰ 19 বুলি ক'ব পাৰে হয় গাড়ী বহুত ওয়েল কন্ডিশন হৈ আছে হয় গাড়ী বহুত ধুনীয়া আছে দেখাই দিও এখনৰ প্ৰাইস কিমান বেছি এখন আমাৰ 510 5,10,000 5,10,000 টকাত আপোনাৰ লৈ যাব পাৰিব VX গাড়ী ওয়েল কন্ডিশন যদি এক্সচেঞ্জ কৰে এক্সচেঞ্জ যদি আপুনি কিনিব বিচাৰিছে আহক বেছি দেৰি নকৰিব এসা কাৰ বজাৰ নগাঁও আৰু খুব ধুনীয়া ডিলাৰ আৰু বাজেটত কাৰ পোৱা যায় ধন্যবাদ